হেল্ল' গাইছ, মই জীৱনবাৰে ৰাতিপুৱাই আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ৰাতিপুৱা শুই উঠি গোটেই নাফু বিচাৰি পোৱা নাই, বেলেগে ঢেৰ পাইছে, আমি তাৰপৰা লাষ্টত এইকেইটাকে পালোঁ আৰু বহুতীয়া নাফু। নাফুটো কেনেকৈ জন্ম হয় আপোনালোকে জানেনে? নাফুটো হ'ল মেইন ভেঁকুৰ, যিটো হাফলত যিটো মাটিত নাফু ওলাব, সেই নাফুটো হ'ল তোমাৰ ভেঁকুৰ সৃষ্টি হয়। উই সাফল, উইটো নাইকিয়া হৈ গুচি যাব বেলেগলৈ, তাৰপৰা তাতে উইয়ে খাবলৈ নিয়া কিছুমান বস্তু তাত পচি ভেঁকুৰ উৎপন্ন হয়। ভেঁকুৰ উৎপন্ন হৈ গৰম ছিজনত নাফুটো মানে ওলাই আহে। গৰম ছিজনত গম পাইছেনে? গৰম ছিজনত নাফুটো তলৰ পৰা ভেঁকুৰ হৈ গৰ্ভত গৰম হৈ নাফুটো বাহিৰলৈ ওলাই আহে, তাকে কয় নাফু। এইটো নাফু খালে বহুত মানুহৰ ভাল, কিন্তু নাফুটো চিনি পাব লাগে, তাৰপৰাহে খাব লাগে, গম পালে? সেইটোকে বেলেগ নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক লগ পাম। আজিলৈ বাই বাই।